শ্ৰদ্ধাৰ ৰাইজ নাৰু দাসৰ প্ৰণাম ল'ব। আজিৰ ভিডিঅ'টো অলপ ভালদৰে বুজিব। মই অলপ আগত নিউজ চালোঁ। বিজেপি চৰকাৰৰ কথা শুনি মোৰ গাটো কঁপি আছে, কিয় জানো বাৰু। বিজেপি চৰকাৰৰ চাকৰি কৰা মানুহে বোলে এখন ভাল মেখেলা আৰু দামী মোবাইল দিলে চাকৰি দি দিব পাৰে। তো এইটোৱে যদি হ'ব লাগে তেনেহ'লে স্কুল কলেজৰ কি দৰকাৰ আছে। আৰু কিছুমান দিন আগত শুনিছিলোঁ আমাৰ কাৰ্বি আংলঙত বিজেপিৰ PWM নেতা এজনে বোলে 7জন গাভৰু যদি 7 দিন থাকি কাম কাজ অলপ আগবঢ়াই দিয়ে তেওঁলোকক বোলে MR পোষ্টত চাকৰি দিব পাৰে, কিছুদিন পাছত তেওঁলোকে পাৰ্মানেণ্ট হ'ব পাৰে। তো এনেকুৱাই যদি তেওঁলোকে কৰি থাকে তেনেহ'লে দেশ দুনিয়াটো কি হ'ব পাৰে। তাৰ কাৰণে মই নিবেদন কৰিছোঁ চৰকাৰক, আপোনালোকে এইবিলাক বাদ দিয়ক। আপোনালোকে স্বস্তি সেৱকসকলক মাতি কাম কাজত লগাই দিয়ক। তেওঁলোকে কাম কাজ কৰিলে ৰাইজৰ বচা বঢ়াৰ পথ দেখাই দিব, এইটো জানক। আৰু এজন স্বস্তি সেৱক কাৰ্বি আংলঙৰ ঘিলানি নিমগাছ তলত বহি থাকে, তেওঁক যদি ৰাখি দিয়ে তেওঁ মাগনা টকা কাকো নিদিয়ে। টকা দিব কিন্তু তেওঁ মহিলাক নিদিয়ে, পুৰুষক দিব। আপোনালোকৰ নেতাবিলাকেতো কয় বেটি বচাও বেটি পঢ়াও, কি পঢ়াইছে কি বচাইছে কি কৰি আছে এইবিলাকতো চব গম পাই আছোঁ। আজি এজনে কৈ দিলে 65 কোটি মহিলাক 1 লাখ টকা কৰি দিব। আৰে নহয়, মই পুৰুষক দিম, যিমানটো দিম 1 বছৰ মূৰত সিমানটো ঘূৰাই ল'ম, কিন্তু সেই মানুহজনক মই বচা বঢ়াৰ ৰাস্তা দেখাই দিম। এই টকাৰে কেনেকৈ বাচি বাঢ়িব পাৰে। তো মই চৰকাৰক বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে এইবিলাক লেখা পঢ়ি মানুহক চাকৰি নিদিব। আৰু যিবিলাক মানুহ স্বস্তি সেৱক হৈ ঘূৰি আছে, এইটো আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভালদৰে বুজি পাব পাৰে। তাৰ কাৰণে নিবেদন কৰিছোঁ, তেওঁলোকক ৰাখি দিলে ৰাইজক বচা বঢ়াৰ পথ দেখাই দিব পাৰে। দয়া কৰি ৰাইজে শুনি ভিডিঅ'টো সকলোক শ্বেয়াৰ কৰি দিব লাগে। নাৰু দাসৰ প্ৰণাম ল'ব লাগে। প্ৰণাম, নমস্কাৰ।